এই বিষয়টো দেশৰ প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ যে এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ সহযোগী যিসকল মন্ত্ৰী আছে এনেকুৱা ব্যাপক এনেকুৱা ধৰণৰ ভূমি কেলেংকাৰীয়ে কওক বা ভূমি তেওঁলোকে অধিগ্ৰহণত তেওঁলোক জড়িত এইটো তেওঁলোকৰ নামত থকা তেওঁলোকৰ পত্নীৰ নামত থকা আৰু নামে বেনামে এনেকুৱা ধৰণৰ আৰু বহু সম্পত্তি সেইকাৰণে আমি বিচাৰোঁ যে এটা তদন্ত হ'ব লাগে বিশেষকৈ অসম চৰকাৰৰ মন্ত্ৰীসকলৰ তেওঁলোকৰ বিধায়কসকলৰ বিজেপি দলৰ যিসকল বিধায়ক আছে তেওঁলোকৰ সা সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিব লাগে নাই সেইবোৰ দিয়াৰ পাছতো মুখ্যমন্ত্ৰীৰ পত্নীৰ এইবোৰ ওলালে দেখোন মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি ওলোৱা নাই জানো মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পোৱা কথা ওলাইছে মুখ্যমন্ত্ৰীৰ পত্নীৰ মানে ৰিজৰ্ট থকা মুখ্যমন্ত্ৰীৰ পত্নীৰ স্কুল থকা এইবোৰ কথা চবটো জলপটপটকৈ প্ৰমাণ হৈ আছে গতিকে এতিয়া কথা হ'ল যে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে যেতিয়া গোটেই কথাবোৰ ধৰা পৰিছে তেওঁলোকে কৰি থকা মইতো আচৰিতে হৈছোঁ মুখ্যমন্ত্ৰীক আমি বহুত টেঙৰ বুলি ভাবোঁ নিজৰ পত্নীকনো এনেকৈ বদনামী কৰিব লাগেনে নিজৰ পত্নীৰ নামত ইমান মাটি বাটি দি দিছে সা সম্পত্তি দি দিছে এনেই মানে আচলতে মুখ্যমন্ত্ৰী ইমান মানে যে নাজানিব এইটো গম পোৱা নাছিলোঁ সাধাৰণতে নিজৰ পত্নীক এনেকুৱাকৈ ইমান বদনামী কৰি পেলাইছে এতিয়া জয়ন্ত মল্ল বৰুৱা পত্নীও তেনেকৈ কিমান বদনামী হৈ গৈছে গতিকে মন্ত্ৰীসকলৰ মই অজ্ঞতাটোক মই আচলতে দুখ প্ৰকাশ কৰিছোঁ যে তেওঁলোকৰ সঁচা কথাবোৰ ওলাই গৈছে কিমান মাটি আছে কিমান সা সম্পত্তি আছে কেনেকৈ ৰাজসাহায্য পাইছে গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়েহে এইবোৰ আচলতে আমাক ন্যায় দিব পাৰিব কাৰণ খুদ য'ত মুখ্যমন্ত্ৰীয়ে ইয়াতে মানে তেওঁলোকৰ পৰিয়ালে বিভিন্ন ধৰণৰ এনেকুৱা কেলেংকাৰী বা অনিয়মত জড়িত গতিকে এতিয়া দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে যিটো দেশৰ না খাওঁগে না খানে দেংগে এই শ্লোগানটো দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰীলৈ আজি মুকলিকৈ আহ্বান থাকিব যে এইগৰাকী প্ৰথম জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগে আৰু তেওঁলোকৰ যিটো মানে যাৰ মাতৃ সংগঠন RSSলৈও আহ্বান জনাইছোঁ যে আপোনালোকে ইমান যে নীতিৰ কথা কৈ থাকে আপোনালোকে ইমান মানে নীতি আদৰ্শৰ কথা কৈ থকাৰ পাছত এগৰাকী মন্ত্ৰীয়ে আজি এনেকৈ সুৰে দুৰ্নীতি কৰিছে মাটি সম্পত্তি গঢ়িছে তাৰ পাছত আপোনালোকে কিয় মনে মনে আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো আমি কৈছোঁ যিসকল নেতা আছে যিসকলে চোৱা চিতা কৰিছে RSSকো কৈছোঁ আৰু দেশৰ প্ৰধানমন্ত্ৰীকো কৈছোঁ মুখ্যমন্ত্ৰীয়ে পৰিয়ালে এনেকৈ নামে বেনামে সম্পত্তিৰ অধিকাৰী হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি ব্যৱস্থা হ'ব লাগে আৰু 2022 নহয় তথ্যটো প্ৰকাশেই হৈছে তথ্য চাই ল'ব লাগে ক'ত কিমান বিঘা মাটি কিনিছে দাগ নম্বৰ কিমান পটা নম্বৰ কিমান কোৱাৰ পিছত আৰু তাত কি বাকী থাকিলে জুলুঙাৰ মেকুৰী যেতিয়া ওলাই পৰিছে তেতিয়া তেওঁলোকে কোনো ধৰণৰ ইয়াৰ উত্তৰ দিব নোৱাৰি আমি বহুদিন গীৰ গাইৰ প্ৰসংগ আনিলোঁ এটাও প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে নিদি তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মাংসলৈ লৈ গ'ল তাৰপিছত উচ্ছেদলৈ লৈ গৈছে উচ্ছেদ এতিয়া আকৌ যেতিয়া খিলঞ্জীয়া মানুহৰ ওপৰত যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিলে তেতিয়া জনগণে চাৰিওফালে বিৰোধিতা কৰাৰ লগে লগে এতিয়া আকৌ বেলেগ এটা কথা এতিয়া প্ৰটেকশ্যন দিবলৈ লাগি গৈছে মানে তেওঁলোকে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰি যাতে বাতৰিবোৰ এই কথা বতৰাবোৰ মানুহৰ মাজলৈ প্ৰচাৰ কৰে কাৰণ ভোটটো সাধাৰণ মানুহেই দিব সাধাৰণ মানুহৰ মাজলৈ যাতে বেলেগ ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰে তাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী খুদ প্ৰটেকশ্যন দিবলৈ উঠি পৰি লাগিছে নিজৰ মন্ত্ৰীক